আজি বিয়া ঘৰলৈ যাম দেই ৰাইজ। এইদিনাখনি 4 দিনীয়াতেই যোৱা, তাৰ পাছত আৰু দেখা দেখিয়ে দিয়াকে নাই। ভাত পানীকেইটা বনাই আজৰি হৈ লৈছো। বিয়া ঘৰৰ কথা কিমান বা দেৰি হয়। ছোৱালী শুই থাকোতে লৰালৰিকে কাপোৰ কেইটাইও ধুই আজৰি হৈয়ে লৈছো দেই, নহ'লে আকৌ পাছত থাকি যায় নহয়। আৰু তাতে আকৌ বিয়া ঘৰলৈ যাম, সেইকাৰণে চব কাম মানে লৰালৰি আৰু। মা এইপিনে ৰেডি হ'লেই মোক চিঞৰি আছে সোনকাল কৰ বুলি। তাকে আৰু ময়ো পটাপট ওপৰলৈ আহি কাপোৰ কেইটা মেলি দিলোঁ, তাৰ পাছত আৰু চিধা ওলামগৈহে দেই। এইকেইদিন আকৌ ৰ'দটো ধুনীয়াকৈ দি আছে নহয়, কাপোৰ কানিবোৰ ধুইও ভাল লাগিছে, কাৰণ ধোৱাৰ লগে লগে পটাপট সোনকালে শুকাই যায়। সেইটো কাৰণে মানে ওপৰত চিধা আহি মেলি দিওঁ, ধুনীয়াকৈ শুকাই যায়। আৰু ছোৱালী শুই আছিলে, তাইকো উঠাই মেলি সজাই মেলি ধুনীয়াকৈ উলিয়াই লৈ গ'লোঁ। লগত আকৌ বহাগী নবৌও গৈছে। আচলতে প্লেনিংটো আমাৰ বেলেগ, মই অকলেহে সোমাম বিয়া ঘৰত, মাহঁত যাব বজাৰলৈ বুলি। আৰু এয়া মই আহি ঘাই ঘৰ পালোঁ, কাপোৰ কানিও ধুনীয়াকৈ চেঞ্জ কৰি ল'লোঁ। আৰু এইফালে দেখিছে নহয় বিয়াৰ ৰভা দি থকা হৈছে দেই। এইজনী আমাৰ ধন, মানে মোৰ সম্পৰ্কত নন্দা হয়। তো এয়া আৰু তাই এতিয়াও আজলি সৰুজনীয়ে হৈ আছে। এইপিনে তাই কলেজত লেকচাৰাৰ কৰে জানেনে, মানে তাই হেৰিৰ কাৰণে কৰি আছে, এক্সপিৰিয়েঞ্চৰ কাৰণে কৰি আছে। তথাপিতো তাই আমাৰ অকণমানিজনী হৈ আছে, আজিলৈ মানে